নমস্কাৰ বন্ধুসকল, হিমাদ্ৰীপাছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনেই হ'ল যিহেতু ভিডিঅ' আপলোড কৰিব পৰা নাই। বিশেষ এটা অসুবিধাৰ কাৰণে মই অকণমান অসুস্থ হৈ আছিলোঁ, তাৰ বাবে মই ভিডিঅ'বিলাক বনাব পৰা নাছিলোঁ। এতিয়া যিহেতু অকণমান ভাল পাইছোঁ, তাৰ কাৰণে ভাবিলোঁ মই এটা ভিডিঅ' বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। মই হোমমেড প্ৰ'টিন পাউডাৰ বনাবলৈ লৈছোঁ। এই প্ৰ'টিন পাউডাৰটো খুবেই প্ৰয়োজনীয় আৰু সৰু সৰু ল'ৰা ছোৱালী যদি ঘৰত আছে বা ডাঙৰেও খাব পাৰিব। তো কেনেকৈ বনাইছোঁ চাওঁ আহক। প্ৰ'টিন পাউডাৰটো বনাবৰ কাৰণে ড্ৰাই ফ্ৰুটৰ প্ৰয়োজন হয়। তাৰ কাৰণে মই বাদাম, আলমণ্ড, চিৰা, চফ, বগা তিল, পামকিন চিড, আখৰোট, কাজু, অ'টছ আৰু পিস্তা লৈছোঁ। আপোনালোকে বেলেগ আৰু ড্ৰাই ফ্ৰুট এড কৰোঁ বুলি ক'লে এড কৰিব পাৰিব। মই ইয়াৰ লগত মাখানা এড কৰিছোঁ। আপোনালোকে মাখানা যদি এড কৰে তেতিয়াহ'লে মাখানাৰ পৰিমাণটো অকণমান বেছিকৈ ল'ব। মই 200 গ্ৰাম মাখানা লৈছোঁ আৰু বাকীখিনি 50 গ্ৰাম হিচাপত লৈছোঁ। এইখিনি যিহেতু এতিয়া ৰোষ্ট কৰিব লাগিব, সেইকাৰণে মই প্ৰথমতে মাখানাখিনি ৰোষ্ট কৰি লৈছোঁ। গোটেইখিনি ড্ৰাই ফ্ৰুট একেলগে ৰোষ্ট কৰাটো সম্ভৱ নহ'ব। বন্ধুসকল, আপোনালোকে এনেধৰণে প্ৰ'টিন পাউডাৰ ঘৰত কেতিয়াবা বনাইছেনে? যদি বনোৱা নাই তেতিয়াহ'লে এই প্ৰ'টিন পাউডাৰটো বনাব পাৰে। এইটো বহুত হেল্ডি প্ৰ'টিন পাউডাৰ হয়। মাখানাখিনি ৰোষ্ট কৰি থকাৰ পিছত ৰোষ্ট হৈছে নে নাই চাবৰ বাবে এটা মাখানা লৈ পিটিকি চাব। এনেকৈ যদি ভাগি গৈছে তেতিয়া গম পাব যে মাখানাখিনি ৰোষ্ট হৈ গৈছে। এতিয়া মই ইয়াতে আখৰোটখিনি আৰু আলমণ্ডখিনি একেলগে ৰোষ্ট কৰিম। আখৰোটখিনি ৰোষ্ট হৈছে নাই চাবৰ কাৰণে আপোনালোকে গম পাব যেতিয়া আখৰোটৰ যিটো বাকলি হয়, সেই বাকলিটো নিজে নিজে এৰাই আহিব। তেতিয়া গম পাব যে আখৰোটটো ৰোষ্ট হৈ গৈছে বুলি। আৰু যিটো আলমণ্ড হয়, আলমণ্ডটো ফাটিবলৈ ধৰিব। যেতিয়া ফাটি আহিব তেতিয়া গম পাব যে আলমণ্ডটো ৰোষ্ট হৈ গৈছে। এয়া এনেধৰণে ফাটি আহিব। এতিয়া মই যিখিনি বাদাম আছিলে বাদামখিনি লৈছোঁ আৰু পিস্তাখিনি লৈছোঁ। এইখিনি মই একেলগে ৰোষ্ট কৰিম। মই যিখিনি পিস্তা লৈছিলোঁ সেই পিস্তাখিনি অলৰেডি ৰোষ্টেড পিস্তাই আছিলে। মই তথাপিতো আকৌ এবাৰ ৰোষ্ট কৰি লৈছোঁ। তো আপোনালোকে আনৰোষ্টেড পিস্তাও ইউজ কৰিব পাৰিব। যেতিয়া বাদামকেইটা ফাটি আহিব তেতিয়া গম পাব যে বাদামখিনি ৰোষ্ট হৈ গ'ল। এতিয়া মই ইয়াত কাজুখিনি ৰোষ্ট কৰি লৈছোঁ। কাজুখিনি ৰোষ্ট কৰোঁতে এটা কথা মন কৰিব লাগিব, যেতিয়া কাজুখিনি ৰোষ্ট কৰি থকা হয়, যদি অকণমান বেছিকৈ জুইটো দিয়া হয় তেতিয়াহ'লে এইখিনি জ্বলি যায়। একেবাৰে চিমত থৈ কাজুখিনি ৰোষ্ট কৰিব লাগিব। কাজুখিনি ৰোষ্ট হৈ গ'ল। এতিয়া মই পামকিন চিডখিনি ৰোষ্ট কৰিম। পামকিন চিড ৰোষ্ট কৰিবলৈ খুব ভাল লাগে, কাৰণ পামকিন চিডখিনি যেতিয়া কেৰাহীত দিয়া হয় অকণমান গৰম হোৱাৰ লগে লগে ফুটিবলৈ আৰম্ভ কৰে আৰু ফুলি ফুলি আহে। আৰু পামকিন চিড খাবলৈও খুব ভাল লাগে। এয়া চাওকচোন, এইখিনি হৈ গৈছে, ফুলি আহিছে আৰু কালাৰটো অকণমান চেঞ্জ হৈ গৈছে। যিহেতু প্ৰথমতে সম্পূৰ্ণ সেউজীয়া আছিলে, এতিয়া অকণমান গল্ডেন টাইপৰ হৈ গৈছে। এইখিনি ৰোষ্ট হৈ গ'ল। এতিয়া মই বাকী থকাখিনি একেলগে ৰোষ্ট কৰিম। তিল, চফ, চিৰা আৰু অ'টছ এইখিনি অকণমান সময় ৰোষ্ট কৰিলে হ'ব। এইখিনি বেছি ৰোষ্ট কৰিব নালাগে। ইয়াতে কেনেকৈ ৰোষ্ট হৈছে সেয়া জানিবলৈ হ'লে তিল যিখিনি দিয়া আছিলে তিলখিনি ফুটিবলৈ আৰম্ভ কৰিব। তেতিয়া গম পাব যে এইখিনি ৰোষ্ট হৈ গৈছে বুলি। আৰু অকণমান কালাৰটো চেঞ্জ হ'ব। বৰ ধুনীয়া এটা গোন্ধ ইয়াৰ পৰা ওলাব। এইখিনি মোৰ ৰোষ্ট হৈ গ'ল আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত মই এটা মিক্সিত গোটেইখিনি অলপ অলপকৈ পিচি ল'ম। এইখিনি এনেধৰণে গোটেইখিনি পিচি ল'লোঁ আৰু এতিয়া এইখিনি চালিব লাগিব। চলাৰ পিছত এনেধৰণে পাউডাৰ ওলাব আৰু এইখিনি আপোনালোকে এটা কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখিব পাৰিব। 3 মাহলৈকে এইখিনি কোনো বেয়া নহয়। 3 মাহলৈকে ব্যৱহাৰ কৰিব পাৰিব। এয়া মোৰ ইমানখিনিয়ে প্ৰ'টিন পাউডাৰ ওলালে। ড্ৰাই ফ্ৰুটত বহুত পৰিমাণৰ
অইল থাকে তাৰ কাৰণে গোটেইখিনি পাউডাৰ কৰিব পৰা নাযায় আৰু এইখিনি চালাৰ পিছত মোৰ চালি শেষ হোৱাৰ পিছত গুৰি থাকি গ'ল। এইখিনি গুৰিও ব্যৱহাৰ কৰিব পৰা যাব। বন্ধুসকল, মোৰ এই প্ৰ'টিন পাউডাৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।